हेलो नमस्कार সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ আজি আমি এই ক্লাছত এই ভিডিঅ'ত আমি আজি হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ পেপাৰৰ গণিত সেকশনখিনি আমি আলোচনা কৰিম ইয়াতে 30টা প্ৰশ্ন আছে এই 30টা প্ৰশ্ন আমি আলোচনা কৰিম আৰু এইগিটা প্ৰশ্নৰ ভিতৰত আপোনালোকে কিমানটা কি কৰিব পাৰিলে কমেন্ট বক্সত জনাব প্ৰথম প্ৰশ্নটো হাতত লৈছো প্ৰথম প্ৰশ্নটোত কি আছে চোৱা এটা ত্ৰিভুজৰ তিনিটা কোণৰ মান ৰেশিও দিছে 1:3:5 ত্ৰিভুজটোৰ বৃহত্তম কোণৰ মান আমাক উলিয়াব দিছিলে তো মই কি কৰিম ইয়াতে ৰেশিও গিটা প্লাস কৰি দিম 5 3 8 1 লগত 9 হ'ব ওকে টোটাল ৰেশিওটো 9 হল আমাক যেহেতু ডাঙৰটো উলিয়াব দিছে বৃহত্তমটো উলিয়াব দিছে মই 5 টো ওপৰত উঠাই দিম কিয় কাৰণ 5 টো এইগিটাৰ ভিতৰত ডাঙৰ লাগে কাৰণে ডাঙৰটো উঠাই দিম তাৰে পিছত মই মাল্টিপ্লাই কৰিম কোনটো মাল্টিপ্লাই কৰিম যে এটা ত্ৰিভুজৰ মুঠ বা গুটেই কেটা কোণৰ যোগফল কিমান হয় 180 ডিগ্ৰী হয় তিনিটা কোণ থাকে তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় কাৰণে মই 180 ডিগ্ৰীটো মাল্টিপ্লাই কৰিম এই যে অনুপাতত টকা ভগাইছিলো আমি একে কথা 9 ৰে 180 ক যাব 20 বাৰ এতিয়া কি থাকিলে 20 পূৰণ 5 20 5 গুণ 100 অপচন ডি টো কাৰেক্ট আনসাৰ হৈ যাব আশা কৰিছো আপোনালোকে সকলোৱে এই প্ৰশ্নৰ উত্তৰটো পাৰিছে Next question number 2 এটা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ 4 cm আৰু উচ্চতা 9 cm শংকুটোৰ আয়তন হ'ব শংকুটোৰ আয়তনৰ ফৰ্মুলা আছিল 1/3 পাই r স্কয়াৰ ইনটু h এইটো আছিল শংকুৰ আয়তনৰ ফৰ্মুলা আমাক অপচন বিলাকত যেহেতু পাই দিয়াই আছে গতিকে আমি পাইটো ইয়াতে ক্যালকুলেশনত কনসিডাৰ নকৰিম পাইটো পাই হিচাপে থাকি যাব গটিকে আমি ক্যালকুলেশনত ইয়া কনসিডাৰ নকৰিম ঠিক আছে 1/3 ইনটু r স্কয়াৰ বুলি ক'লে ব্যাসাৰ্ধ ইয়া 4 ইনটু 4 ঠিক আছে ইনটু h হৈছে ইয়াতে 9 ঠিক আছে 3 ৰে 9 কাটিম 3 বাৰ যাব ঠিক আছে তো 4 4 16 16 3 48 48 পাইটো লাষ্টত আমি লগাই দিম ঠিক আছে 48 পাই অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব পাইটো যেটো অপচনত পাই হিচাপে আছে সেই কাৰণে পাইটো মই লাষ্টত লগাই দিছো ঠিক আছে একদম ইজি পিজি নেক্সট কোৱেশ্চন নম্বৰ 3 ত্ৰিকোণমিতিৰ হয় একদম ইজি কোৱেশ্চন sin θ = cos θ আৰু আমাক উলিয়াব দিছে 1 + tan θ ৰ মান sin θ + cos θ কিমান এংগলৰ কাৰণে হয় 45 ডিগ্ৰী θ = 45 ডিগ্ৰী হলে sin θ আৰু cos θ দুইটাৰ ভ্যালুটো ইকুৱেল হৈ যায় এতিয়া ইয়াতে থিটাৰ জাগাত 45 ডিগ্ৰী পুট কৰি দিলে হৈ গল tan 45 ডিগ্ৰী মানে কিমান 1 অৰ্থাৎ আমি উলিয়াব লাগে 1 + 1 2 অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব নেক্সট আছে the product of mean and the median of the data set 1 0 -5 3 0 -2 4 6 -4 1 2 is আমাক কিছুমান ডাটা দিছে আৰু এই ডাটাবোৰৰ গড় মিন আৰু মধ্যমাৰ পূৰণফল আমাক উলিয়াব দিছে ওকে সো মধ্যমা বুলি ক'লে কি আছিল আমি এই ডাটা বিলাক কি কৰিব লাগে সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'ব লাগে নহলে ডাঙৰৰ পৰা সৰুলৈকে আমি সজাই ল'ব পাৰো সজাই লোৱাৰ পিছত যেটো মাজত থাকিব হেতুৱে মধ্যমা হ'ব ওকে আৰু গড় বুলি ক'লে কি হ'ব গুটেই গিটা ডাটাৰ যোগফল আৰু কিমানটা ডাটা আছে হেতুৰে ডিভাইড কৰিলে আমি গড় পাই যাও প্ৰথমতে মধ্যমাটো উলিয়াই লো ঠিক আছে মধ্যমা উলিওৱাৰ কাৰণে মই ডাটাখিনি সৰুৰ পৰা ডাঙৰলৈকে সজাই লম আটাইতকৈ সৰু বুলি ক'লে কোনটো আটাইতকৈ সৰু হ'ব -5 টো আটাইতকৈ সৰু হ'ব ৰাউন্ড কৰি গৈছো যাতে থাকি না যায় -5 তাৰ পিছত -4 আহিব -4 ৰ পিছত আহিব -2 -2 ৰ পিছত আহিব 0 0 দুটা 0 আছে একেলগে আছে তাৰ পিছত আহিব 1 1 দুটা 1 আছে তাৰ পিছত আছে 2 তাৰ পিছত আছে 3 তাৰ পিছত আছে 4 তাৰ পিছত আছে 6 ঠিক আছে কেইটা ডাটা আছে 1 2 3 4 5 6 7 8 9 10 11টা 1 2 3 4 5 6 7 8 9 10 11টা ডাটা আছে ঠিক আছে বুজিলো এতিয়া এই 11টা ডাটাৰ ভিতৰত মাজত কোনটো আছে হেইটোৱে মধ্যমা হয় 1 2 3 4 5 অৰ্থাৎ এই একটো কি হ'ব মধ্যমা হ'ব ই মাজত আছে 1 2 3 4 5 লেফট সাইডৰ পৰা 6 নম্বৰ ৰাইট সাইডৰ পৰা 6 নম্বৰত আছে ই ওকে এইটো কি হ'ব এইটো হ'ব মধ্যমা কি পালো আমি মধ্যমা পালো 1 এতিয়া আমি গড় উলিয়াম
গড় বুলি ক'লে কি হয় গোটেইকেইটাৰ যোগফল যেহেতু ইয়াতে মাইনাসও আছে প্লাসও আছে গতিকে প্লাস মাইনাস হৈ যাব প্লাস মাইনাস কিবা এটা হ'ব ঠিক আছে তো মাইনাসৰ ভিতৰত কিমান হ'ব চোৱা 2 4 6 11 মাইনাস 11 আৰু প্লাস গিটাৰ ভিতৰত কি হ'ব চোৱা প্লাস গিটাৰ ভিতৰত কি হ'ব 6 4 10 একৰ লগত 11 তো 11 11 প্লাস 11 মাইনাস 11 কাটা যাব তো আলটিমেটলি থাকি যাব এইখিনি বস্তু একে দুয়ে 3 3 3 6 6 থাকিব আৰু গুটিকেইটা সংখ্যা আছিল 11 অৰ্থাৎ 6/11 হ'ব ইয়াৰে গড় আমাক যেহেতু পূৰণফল উলিয়াব দিছে এই দুটা পূৰণ কৰি দিলে হৈ গল একৰ লগত 6/11 পূৰণ কৰিলে 6/11 এ পাই যাম অপচন সি টো কাৰেক্ট আনসাৰ হৈ যাব ওকে আপুনি এনেকৈ কৰি চাব পাৰে ইফালে কি আছে -11 আছে ওকে তাৰ পিছত প্লাস বাকিখিনি প্লাস আছে হয়নে নাই তো প্লাস খিনি যোগ কৰিব পাৰে 6 4 10 10 এ একে 11 11 ঠিক আছে 11 আৰু 6 হ'ব 17 17 বাই এনেকে 11 হ'ব ওকে তো কি হৈ যাব আলটিমেটলি এটা মাইনাসত আছে এটা প্লাসত আছে গটিকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি দিবা 17 পৰা 11 গলে 6 থাকিব তলত 11 থাকিব এনেকে একে কথা ওকে তো নেক্সট কোৱেশ্চন নম্বৰ 5 নিগেটিভ নাম্বাৰৰ কি হয় ডিভিজন আমাক ৰিমাইন্ডাৰ উলিয়াব দিছে নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত তো বহুত বাৰ আমি ডিসকাস কৰিছো যে নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত কেনেকুৱা হয় পজিটিভ নাম্বাৰৰ ক্ষেত্ৰত কেনেকুৱা হয় তো পজিটিভ নাম্বাৰৰ ক্ষেত্ৰত হলে যদি পজিটিভ 45 থাকিলে হয় দেন আনসাৰটো কিমান হলে হয় 15 বাৰ গলে হয় 15 3 45 এক হল হেতেন কিন্তু আমাৰ ইয়াত পজিটিভ নাম্বাৰ নহয় নিগেটিভ নাম্বাৰ হয় নিগেটিভ নাম্বাৰৰ ক্ষেত্ৰত অকমান উলটা হৈ যায় -46 ইয়াক যেতিয়া আমি 3 ৰে হৰণ কৰিম তেতিয়া এই 15 বাৰ না যায় তেতিয়া এই 16 বাৰ যাব -16 টাইম যাব তো 16 3 গুণ 48 -48 তো আনসাৰ ইজ 2 আনসাৰ ইজ 2 বহুত বাৰ আমি ডিসকাস কৰিছো নিগেটিভৰ ক্ষেত্ৰত কেনেকুৱা হয় ওকে তো এতিয়া কেনেকৈ কি মাইনাস কৰিছো কিছুমানৰ কনফিউজ হৈ যাব পাৰে তো এনেকুৱা হৈ সোৱা -46 এই -40 টো মাইনাস কৰিব লাগে -48 মাইনাস কৰিব লাগে সেই কাৰণে হৈ যায় -46 মাইনাস মাইনাস প্লাস 48 ওকে তো 48 পৰা 46 মাইনাস কৰিলে 2 হৈ যায় আৰু নিগেটিভত আমাৰ ৰিমাইন্ডাৰ নাহে ওকে নিগেটিভৰ ৰিমাইন্ডাৰ নাহে আশা কৰিছো আপোনালোকে সকলোৱে পাৰিছে নেক্সট আছে পাইপ আৰু নলী ওকে পাইপ আৰু টেংকি নলী আৰু টেংকিৰ এটা টেংকি 6ডাল পাইপৰ সহায়েৰে 80 মিনিটত পূৰ্ণ কৰিব পাৰে টেংকিটো 8ডাল পাইপৰ সহায়েৰে পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব 6ডাল পাইপে 80 মিনিট লয় ঠিক আছে তো এডাল পাইপে কিমান মিনিট ল'ব অবিয়াস কথা বেছি মিনিট ল'ব ওকে অবিয়াস কথা বেছি মিনিট ল'ব 6ডাল পাইপে 80 মিনিটত যদি পূৰ্ণ কৰিব পাৰে এডাল পাইপে অবিয়াস কথা বেছি সময় ল'ব আমাক উলিয়াব দিছে 8ডাল পাইপৰ গটিকে 8ডাল পাইপে অকমান সময় কম সময় ল'ব হয়নে নাই তো কি হ'ব 8 ৰে 80 কাটা 10 বাৰ যাব 10 6 60 মিনিট অপচন বি টু কারেক্ট আনসার হৈ যাব অপচন বি টু কারেক্ট আনসার হৈ যাব একদম ইজি বিজি নেক্সট কোৱেশ্চন নম্বৰ 7 the longest diagonal that can be found in a regular cube of 1 centimeter is 1 centimeter বাহুযুক্ত এক সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণৰ দৈৰ্ঘ্য এতিয়া কিউবৰ ক্ষেত্ৰত দীৰ্ঘতম কৰ্ণ বুলি ক'লে কি হয় √3a হয় a মানে কি এটা সাইড √3 * a মানে হৈছে এটা সাইড ঠিক আছে তো ইয়াতে সাইড দিয়া আছে আমাক 1 সেন্টিমিটার বুলি সাইড দিয়াই আছে তো কি হৈ যাব √3 * 1 √3 * 1 মানে √3 এ হয় অপচন ডি টু কারেক্ট আনসার হৈ যাব √3 সেন্টিমিটার হ'ব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নম্বৰ 8 খুব ধুনিয়া প্ৰশ্ন ওকে সোৱা এজন মানুহে x টকা হাৰত x সংখ্যক সামগ্ৰী ক্ৰয় কৰিলে তাৰ মানে কি কিনিছে বস্তু কিনিছে বস্তুটোৰ দাম প্ৰতিটো বস্তুৰ দাম x টকা হয় আৰু x টা কিনিছে মানে বস্তুটোৰ দামটো যিমান টকা লিখা আছে সিমানটা সংখ্যক কিনিব মানে বস্তুটোৰ দাম যদি 10 টকা হয় 10 টা কিনিব বস্তুটোৰ দাম যদি 20 টকা হয় 20 টা কিনিব ওকে দোকানীজনে তেওঁক মুঠ x টকা পৰিমাণৰ ৰেহাই প্ৰদান কৰাৰ পাছত তেওঁ 156 টকা পৰিশোধ কৰিলে মুঠতে যিজনে কিনিছে তেওঁ 156 টকা ভৰিছে 156 টকা দি কেনে বস্তুবিলাক কিনিছে কিমানটা বস্তু কিনিছে এক্সটা বস্তু কিনিছে এটা বস্তুৰ দাম কিমান x টকা আৰু কিমান টকা ৰেহাই দিছে x টকা ৰেহাই দিছে মানে গুটেইকিটা সমান হয় ওকে এটা ৰেহাই প্ৰদান কৰাৰ পিছত ভালদৰে চাব কোৱেশ্চনটো ৰেহাই প্ৰদান কৰাৰ পিছত প্ৰতিটো সামগ্ৰীৰ ক্ৰয় মূল্য হৈছে
এতিয়া আমিতো টোটেল 156 টকা দি কেনে কি কৰিছো এক্সট্ৰা বস্তু কিনিছো ঠিক আছে এক্সট্ৰা বস্তু কিনিছো আফটাৰ ডিসকাউন্ট তো এই এটা বস্তুৰ দামত কিমান পৰিল এইটো হৈছে কোৱেশ্চনটো এটা বস্তুৰ দামত কিমান পৰিল এটা বস্তুৰ দাম কিমান পৰিল কোৱেশ্চনটো হেতু হয় ঠিক আছে তো কেনেকৈ কি কৰিম আমি চাবা যেহেতু এটা বস্তুৰ দাম x আছিলে প্ৰথমতে আৰু এক্সট্ৰা বস্তু কিনিছো তো ই হৈ যাব x স্কয়াৰ বস্তুটোৰ আসল দাম গুটেইখিনি x স্কয়াৰ টকা আছিলে তো ইয়াৰ পৰা কি কৰিছে ডিসকাউন্ট দিছে x টকা অৰ্থাৎ মাইনাস কৰিব লাগিব তো আলটিমেটলি কি হৈ গল x স্কয়াৰ মাইনাস x ইজ ইকুয়াল টু 156 হৈ গল ওকে তো ইয়াতে x মানে হৈছে এটা বস্তুৰ দাম আৰু x মানে হৈছে বস্তুটোৰ সংখ্যা আৰু x মানে হৈছে ৰেহাইৰ সংখ্যা গুটেইকেইটা ইকুৱেল হৈ যায় ওকে তো ভালদৰে চাবা হা সো তো আমি এইটো বস্তু অপচনৰ পৰা কৰিম অপচন যেটো আছে এইটো হৈছে এটা বস্তুৰ দাম ওকে এটা বস্তু মানে সামগ্ৰী ক্ৰয় মূল্যটো হয় আফটাৰ ডিসকাউন্ট তো আমি অপচনৰ পৰা কি কৰিম সোৱা যেহেতু বস্তুখিনি একেটাই হয় ওকে তো কি হ'ব সোৱা যদি 13 হয় 13 স্কয়াৰ মাইনাস 13 ইজ ইকুয়াল টু কৰা যায় তেতিয়া 156 পোৱা যায় নে না যায় আমি অপচনৰ পৰা কৰি যাম ওকে তো 13 স্কয়াৰ মানে 169 পৰা মই যদি 13 টকা মাইনাস কৰো দেন অবিয়াস যে আমি 156 रुपीस পাও তামানে বস্তুটো ইয়াৰ পৰা আমি এটা বস্তু গম পালো যে আমাৰ বস্তুটো কেইটা আছিলে 13টা আছিলে বস্তুটো কেইটা আছিল বস্তুটো 13টা আছিল আৰু ইনিশিয়ালি 13 টকা আছিল 13টা বস্তু আছিল 13 টকা ৰেহাই দিয়া হৈছিল ওকে ইনিশিয়ালি এটা আফটাৰ ডিসকাউন্ট কি হ'ব সোৱা যেহেতু আফটাৰ ডিসকাউন্ট আমি 156 টকা দিছো দোকানীক আৰু মই 13টা বস্তু পাইছো তা মানে এটা বস্তুৰ দামত পৰিলে 12 টকা আফটাৰ ডিসকাউন্ট 12 টকা আৰু বিফৰ ডিসকাউন্ট 13 টকা মনত ৰাখিব ঠিক আছে তো কি হল ইয়াতে x * x x স্কয়াৰ কৰিলো ডিসকাউন্টটো মাইনাস কৰিলো তেতিয়া ডিসকাউন্টটো মাইনাস কৰাৰ পিছত 156 रुपीस যেটো দোকানীক দিছো আৰু ইয়াতে x মানে কি বুলি কৈছো বস্তুটোৰ সংখ্যা আৰু ইনিশিয়ালি বস্তুটোৰ দাম ওকে তো মই অপচনৰ পৰা যেতিয়া কৰিলো তেতিয়া গম পালো যে ইনিশিয়ালি বস্তুটোৰ দাম আছিল 13 টকা ইনিশিয়ালি আছিল বিফৰ ডিসকাউন্ট ওকে বা বস্তুটোৰ সংখ্যা হৈছে 13টা আৰু ডিসকাউন্ট দিয়া হৈছে 13 টকা তো একে হয় আফটাৰ ডিসকাউন্ট দাম হৈ গল 12 টকা প্ৰতিটো বস্তুৰ দাম ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 9 তিনিটা সংখ্যা a b আৰু c এনেদৰে আছে যাতে a আৰু b ৰ গসাউ b আৰু c ৰ গসাউৰ সৈতে সমান ওকে তো a b আৰু b c এই a b ৰ hcf যিমান হ'ব b c ৰ hcf হিমানে হ'ব বুলি আমাক প্ৰশ্নত কৈছে যদি a আৰু b ৰ লসাগু b আৰু c ৰ লসাগুৰ 3 গুণ হয় 3 গুণ অৰ্থাৎ a আৰু b ৰ যি এলসিএম হ'ব সেইটো কি হ'ব b আৰু c ৰ এলসিএমৰ 3 গুণ হ'ব অৰ্থাৎ b আৰু c ৰ এলসিএমৰ লগত 3 পূৰণ কৰি দিলে আমি a আৰু b ৰ এলসিএমটো পাই যাম কি বুলি কৈছো b আৰু c ৰ এলসিএমৰ লগত 3 যদি পূৰণ কৰা হয় তেতিয়া আমি কোনটো পাম a আৰু b ৰ এলসিএমটো পাই যাম ঠিক আছে তো ইয়াতে যেহেতু আমাৰ b কমন আছে b যেহেতু কমন আছে তো অবিয়াস কথা আমি ইয়াৰ পৰা এইটো বস্তু উলিয়াব পাৰিম যে যেটো a হ'ব সেই a টো কি হ'ব c কৈ 3 গুণ হ'ব a টো কি হ'ব c কৈ 3 গুণ হ'ব a টো 3 গুণ হ'ব ঠিক আছে তাৰ মানে এনেকুৱা হ'ব যদি a এৰ মানটো যদি 6 হয় c ৰ মানটো কি হ'ব 2 হ'ব c ৰ মানটো কি হ'ব 2 হ'ব যদি a এৰ মানটো 9 হয় c ৰ মানটো 3 হ'ব এনেকুৱা ধৰণৰ তো b যেহেতু কমন হয় তো ইয়াৰ পৰা ইটো আমি ডাইৰেক্টলি ক'ব পাৰো যে a টো কি হয় c ৰ 3 গুণ হয় ওকে a টো c ৰ 3 গুণ হয় তো এনেকে যিকোনো মান লৈ কেনে এতিয়া আমি ৰেশিওটো উলিয়াব পাৰো 6 আৰু 2 a টো 6 লব পাৰা c টো 2 লব পাৰা কাৰণ c ৰ 3 গুণ মানে a হয় ওকে তো আমাক যেহেতু c = a উলিয়াব দিছে নট a = c নহয় c = a উলিয়াব দিছে c 2 লোৱা 3 লোৱা কিবা এটা ললে হল মই 2 লৈছো বাৰু তো a কিমান 6 তো আলটিমেটলি आंसर উইল বি 1:3 অপচন ডি টো কারেক্ট आंसर হৈ যাব ওকে তো বেলেগ এটা एग्जांपल লৈ কেনে অকমান দেখাই দিছো বাৰু এইটো এনেকে নকৰি কেনে আপুনি एग्जांपल লৈ কৰিব পাৰে যেনেকে এটা एग्जांपल দিছো a b আৰু b c ঠিক আছে a লৈছো মই 12 b লৈছো মই 2 তো
তো ইয়াতো মই বি 2 লম কাৰণ বি বি ইকুৱেল হ'ব লাগিব ঠিক আছে সি লৈছো মই এক্সাম্পল হিচাপে 4 লৈছো তো আমাৰ কুৱেশ্যন মতে মিলিছে নে নাই হিটো বস্তু আমি চাম তো HCF চোৱা HCF ইয়াতে A আৰু B ৰ HCF 2 হ'ব ইয়াতে B আৰু C ৰ HCF কিমান হ'ব 2 হৈ যাব যদি LCM চাও A আৰু B ৰ LCM 12 হ'ব B আৰু C ৰ LCM কিমান হ'ব B আৰু C ৰ LCM 4 হ'ব LCM 4 হ'ব তো B আৰু C ৰ LCM ৰ লগত যেতিয়া মই 3 পূৰণ কৰি দিম তেতিয়া A আৰু B ৰ LCM টো পাইছো নে নাই পাইছো মই ওকে তো A মানি আছিলে 12 C মানি আছিলে 4 আমাক লাগে C = A তো 4 = কি 12 সো आंसर इज 1:3 আলটিমেটলি ৰেশিও টো 1:3 তে গুছি আহিব ওকে তো আশা কৰো আপোনালোকে পাৰিছে নেক্সট কোৱেশ্চন নম্বৰ 3 নে এটো তো জোৱাবাৰ আহাই প্ৰশ্ন এইবিলাক ম্যাক্সিমাম তো জোৱাবাৰৰ পৰাই উঠাই দিছে ম্যাক্সিমাম কোৱেশ্চন যদি A/B = 4/3 হয় তেন্তে 6A plus 2B divided by 4A minus 2B ৰ মান কিমান হৈ যাব তো সিধাকে কেছে ধৰাৰ কোনো দৰকাৰে নাই মই কৈ আহিছো আগৰ পৰাই A ৰ মান ডাইৰেক্টলি 4 লবা B ৰ মান ডাইৰেক্টলি 3 লবা ওকে তো A ৰ মান 4 6 পূৰণ 4 হ'ব A ৰ জাগাত আমি 4 পুট কৰি দিছো তাৰ পিছত যোগ 2 পূৰণ 3 ডিভাইডেড বাই 4 পূৰণ 4 কাৰণ A ৰ মান 4 হয় মাইনাস 2 পূৰণ 3 6 4 24 যোগ 2 3 6 4 4 16 মাইনাস 2 3 6 তো কিমান হৈ যাব 24 আৰু 6 30 হ'ব তলত 16 ৰ পৰা 6 মাইনাস কৰিলে 10 হ'ব 0 0 কাটা যাব आंसर इज 3 অপচন এ টো কারেক্ট হ'ব নেক্সট কোৱেশ্চন নম্বৰ 11 এটো সোয়া এইটো কোনটোৰ পৰা দিছে জানে আমি যে এই ৰিসেন্টলি এটা ক্লাস আমি যে কৰিছিলো কম্পাউন্ড ইন্টারেস্টৰ আমি ৰিভিজন কৰিছিলো তাতে দিছিলো মই যে 2 ইয়াৰ্ছৰ ক্ষেত্ৰত কেনেদৰে সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ ডিফাৰেন্সটো উলিওৱা হয় সেইটোৱে হয় কনসেপ্ট সেন্টেন্স তো বেলেগ কৰি দিছে বাট সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ মাজৰ ডিফাৰেন্স উলিয়াব দিছে ফৰ 2 ইয়াৰ্ছ কি দিছে সোয়া এজন মানুহে বছৰি 6% সৰল সুতত 1 লাখ টকা 2 বছৰৰ বাবে ধাৰলৈ ললে আৰু বছৰি 6% চক্ৰবৃদ্ধি সুতত 2 বছৰৰ বাবে সেই ধন বিনিয়োগ কৰিলে ধাৰলৈ লোৱা ধন সুতে মূলে পৰিশোধ কৰাৰ পাছত মানুহজনে অৰ্জন কৰা মুঠ লাভৰ পৰিমাণ ওকে মুঠ লাভৰ পৰিমাণ তো লাভ কেতিয়া হ'ব কম্পাউন্ড ইন্টারেস্টত মই টকাখিনি দিলু ইনভেস্ট কৰিলু ওকে 2 বছৰৰ অন্তত মই সুতে মূলে কিবা এটা পাম তো ময়ো তো ইনিশিয়ালি কাৰোবাৰ পৰা মই ধাৰত লৈছিলো কিন্তু মই সিম্পল ইন্টারেস্টত ধাৰত লৈছিলো ওকে তো ইয়াতে কি কৰিব লাগিব কম্পাউন্ড ইন্টারেস্টৰ পৰা সিম্পল ইন্টারেস্ট খিনি মাইনাস কৰিব লাগিব ওকে তো আলটিমেটলি সেইটোৱে হয় তো তাৰ কাৰণে মই কি বুলি কৈছিলো 2 ইয়াৰ্ছৰ কাৰণে কি ইউজ কৰিব লাগে r² / 100% অফ প্ৰিন্সিপাল ইউজ কৰিব দিছিলো r² / 100% অফ p ওকে কিহৰ কাৰণে যে কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ 2 ইয়াৰ্ছৰ ডিফাৰেন্স ওকে কাৰণ মূলধনটো কি কৰিব লাগিব ঘূৰাব লাগিব আৰু সিম্পল ইন্টারেস্টৰ ইন্টারেস্টখিনিও ঘূৰাব লাগিব ওকে তো ইয়াতে ৰেট অফ ইন্টারেস্ট 6% দিয়া আছে 6% গতিকে 6 * 6 ডিভাইডেড বাই 100 আৰু পার্সেন্টেজৰ কাৰণে আৰু এটা 1/100 আহি যাব ইনটু পি মানে 1 লাখ টকা 1 লাখ টকা বাকিখিনি আৰু কি কাটা কাটি কৰা 1 2 1 2 এইটা খেসেক কাটা গেল 0 0 0 0 কাটা গেল তো কি থাকিলে 6 6 37 ইফালে আছে 10 শূন্য এটা আহিব অৰ্থাৎ 360 টকা অপচন এ টো কারেক্ট आंसर হৈ যাব বাস এইখিনি আছিল কোৱেশ্চনটো কিন্তু কি হয় অকমান বনাই দিছে সেন্টেন্স মেকিং টো বাকি আৰু কি হয় কম্পাউন্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ ডিফারেন্স নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন আপুনি বাইনাৰি সিস্টেম জানক বা নাজানক আপুনি आंसरটো উলিয়াব পাৰিব আপুনি বাইনাৰি সিস্টেম জানক বা নাজানক ডিপেন্ড নকৰে ইয়াৰ आंसरটো আপুনি ডাইৰেক্টলি উলিয়াব পাৰিব ওকে বাইনাৰি দিছে 101 আৰু 10 লগত আমি মাল্টিপ্লাই কৰিব লাগে ওকে তো বাইনাৰি সিস্টেমত কি হয় যে 01 0 0 0 01 0 এনেকে হয় তো 1 * 1 1 1 0 0 1 * 1 1 এনেকে হ'ব তো প্লাস কৰি দিয়া 1010 তো আপুনি বাইনাৰি জানক নাজানক ডাইৰেক্টলি ইয়াৰ आंसरটো উলিয়াব পাৰি 101 ৰ লগত 10 পূৰণ কৰিলে যি হ'ব মানে বস্তুটো তেনেকুৱা ওকে বস্তুটো তেনেকুৱা তো জুনে পেপাৰ কাটিছে তো পাৰাৰ কাৰণে দিছে যাতে পাৰক পৰীক্ষা দিয়ে যাতে পাৰক সেই কাৰণে এইটো কোৱেশ্চন দিছে নহলে তো টান কোৱেশ্চনো আছিল যাতে পৰীক্ষাটিয়ে পাৰে সেই কাৰণে এই কোৱেশ্চনটো দিলে মানে বাইনাৰি যদিও বা বাইনাৰি হক বা নহক একে আহি যায়
ৰিজাল্ট একেই আহে নেক্সট আহিছিলে এভাৰেজৰ 50 জন পৰীক্ষাৰ্থীৰ এটা শ্ৰেণী পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত প্ৰাপ্ত গড় নম্বৰ হৈছে 45.5 পুনৰ নিৰীক্ষণত দেখা গ'ল যে এটা তথ্য অন্তৰ্ভুক্তিত 85ৰ ঠাইত ভুলকৈ 58 বুলি নম্বৰ অন্তৰ্ভুক্ত কৰা হৈছে মানে 85 ল'ব লাগিছিলে হিচাপত কিন্তু 85 লোৱা নহল 58 লোৱা গৈছে তো যেতিয়া বেছিৰ ঠাইত কম লোৱা যায় দেন অবিয়াস কথা আমাৰ কি হয় ৰেশিওটো এভাৰেজটো কম হৈ যায় যদি 85ৰ জাগাত যদি 58 নললে হয় 85 যদি ললে হয় দেন অবিয়াস কথা যে এভাৰেজটো 45.5ৰ বেছি হলহেতেন তো আমি ইয়াক কেনেকৈ কি কৰিম হয়নে নাই চ শ্ৰেণীটোত প্ৰাপ্ত নম্বৰৰ গড় মান কিমান হোৱা উচিত এটা ইনিশিয়ালি যদি ভুল নকৰিলেহেতেন 85ৰ জাগাত 58 নলয় কেনে যদি 85 ললেহেতেন তেতিয়া এনসাৰ কি হলহেতেন এভাৰেজ কি হলহেতেন সেইটো হৈছে কোৱেশ্চনটো তো কি কৰিম ইনিশিয়ালি এভাৰেজ মানে ভুলকৈ কৰি এভাৰেজ পাইছে 45.5 ওকে প্লাস দিম তাৰ পিছত আমি কি কৰিম যেটো নম্বৰ হ'ব লাগিছিলে তাৰ জাগাত কি লিখিছে যেটো নম্বৰ হ'ব লাগিছিলে 85 হ'ব লাগিছিলে তাৰ জাগাত 58 লোৱা গৈছে তো তাৰে ডিফাৰেন্স লম ডিফাৰেন্স ললে হৈ যাব 27 ডিফাৰেন্স ললে হৈ যাব 27 ওকে বুজি পাইছে ইয়ালৈকে হয়নে পাৰিছে এতিয়া কিমানটা নম্বৰৰ কথা কৈছে ইয়াতে বা কিমানজন পৰীক্ষাৰ্থীৰ কথা কৈছে 50 জন পৰীক্ষাৰ্থীৰ কথা কৈছে গটিকে 50 এৰে ডিভাইড কৰি দিম ওকে 45.5 প্লাস 27 ক যেতিয়া 50 ৰে ডিভাইড কৰিবা তেতিয়া কি পাবা প্ৰথমতেটো না যায় তো দশমিক দিম দশমিক দিয়া পিছত ই 5 বাৰ যাব ওকে 5 50 250 বিয়োগ কৰিলে 20 থাকিব দশমিক থাকা কাৰণে 200 হ'ব আৰু কিমান বাৰ যাব 4 বাৰ যাব তো কিমান হল হৰণ কৰি পালো 0.54 তো 45.5 ৰ লগত যেতিয়া 0.54 প্লাস কৰিবা দেন এনসাৰ উইল বি 46.04 কেনেকে হল দেখাই দিছো 45.5 তো যেহেতু এটাত আছে দুটা অংকৰ আগত দশমিক তো ইয়াতে এটা অংকৰ আগত দশমিক আছে গটিকে শেষৰ ফালে আমি 0 এটা লগাব পাৰো কাৰণ শেষৰ ফালে 0 থাকা না থাকা একে কথা হয় তো ইয়াৰ লগত যোগ কৰিব লাগে আমি 0.54 তো যোগ কৰি দিয়া 4 পাছে পাছে 10 দশমিকৰ সিধা সিধা দশমিক 1 আহিলে কেৰি 45 একৰ লগত 46 হৈ যাব 46.04 অপচন বি টু কাৰেক্ট আনসাৰ হৈ যাব বহুত বেছি টাইম কনজিউমৰ কোৱেশ্চন নহয় এইবিলাক বহুত বেছি টাইম কনজিউমৰ কোৱেশ্চন নহয় কৰিলে ফটাফট হৈ যায় ওকে নেক্সট কোৱেশ্চন এটো কোৱেশ্চনৰ জবাবৰ পৰাই ডাইৰেক্টলি উঠাই দিয়া হৈছে জাস্ট মানটো চেঞ্জ কৰি দিছে এটা দলত থকা কেইজনমান লৰাৰ মাজত 72 সংখ্যক টফি বিতৰণ কৰা হল দলৰ প্ৰতিজন লৰাৰ ভাগত টফিৰ সংখ্যা দলত থকা মুঠ লৰাৰ সংখ্যাৰ দুগুণৰ সমান দলটোত থকা লৰাৰ সংখ্যা হৈছে চ যিমানজন লৰা আছে এক্সটা একজন লৰা আছে আৰু টফি পাইছে কিমানটাকে টুৱাইস এক্সটাকে পাব কাৰণ যিমানজন লৰা আছে তাৰে দুগুণকে পাইছে ঠিক আছে চ একজনে যদি 10টাকে চকলেট পায় আৰু যদি লৰা থাকে 5 জন একজনে 10টাকে পাইছে লৰা আছে 5 জন মুঠ চকলেট হ'ব 10 5 50টা ওকে তো এই কনসেপ্টটো ইয়াতে আমি এপ্লাই কৰি দিম একজন মানুহ একজন লৰা এটাই পাইছে 2x টা গটিকে গুটেই চকলেট কিমান হ'ব লাগিব পূৰণ কৰিব লাগিব x * 2x তেতিয়া কিমান হ'ব কিমানটা চকলেট ভগোৱাৰ কথা কৈছে কিমানটা টফি ভগোৱাৰ কথা কৈছে 72 টা তো কি হ'ব x * 2x 2x² = 72 2 ৰে 72 কাটা 36 বাৰ যাব x² মানে 36 x ৰ মান হৈ যাব 6 অপচন এ টু কাৰেক্ট আনসাৰ হৈ যাব লৰা আছিল 6টা চকলেট পাইছে একজনে 12টাকে সো 12 6 72 বা সিম্পল আনসাৰ হয় না সিম্পল স্টেপস বিলাক নেক্সট কোৱেশ্চন এভাৰেজৰ হয় ঠিক আছে এভাৰেজৰ হয় একদম ইজি হয় সো কোনো নৌতা পৰ্যবেক্ষণৰ গড় মান 9 তো টোটাল হৈ যাব নৌতা সংখ্যাৰ টোটাল হৈ যাব 9 9 গুণ 81 এটো হৈছে টোটাল প্ৰথম পাঁচটাৰ গড় মান 10 গটিকে প্ৰথম পাঁচটা টোটাল হৈ যাব 5 10 50 আৰু শেষৰ পাঁচটাৰ গড় মান 8 সো 8 5 হৈ যাব টোটালটো হৈ যাব 40 ওকে তো ই টোটাল হৈ যাব 90 এই 90 ৰ পৰা আমি 81 মাইনাস কৰিলে আনসাৰটো পাই যাম তো আনসাৰ ইজ 9 অপচন সি টু কাৰেক্ট আনসাৰ হৈ যাব বাস এইখিনি তো ইয়াৰ কাৰণে মই অকমান লজিকটো বুজাই দিছো কেনেকুৱা কি হয় সোৱা
এনেকৈ কি আছে আমাৰ 9টা নাম্বাৰ আছে 1 2 3 4 5 6 7 8 9টা নাম্বাৰ আছে প্ৰথমতে এই 9টাৰ টোটালটো হৈছে 81 9টা টোটালটো 81 ঠিক আছে তাৰপিছত কি কৰিছে যে 1 2 3 4 5 এই পাঁচটাৰ এভাৰেজটো দিয়া আছে 10 বুলি তাৰে পিছত শেষৰ পাঁচটা বুলি ক'লে 1 2 3 4 5 এই শেষৰ পাঁচটা এভাৰেজ দিয়া আছে 8 সো এই প্ৰথম পাঁচটাটোৰ কাৰণে টোটাল হৈ যাব 50 আৰু শেষৰ পাঁচটাটোৰ কাৰণে টোটাল হৈ যাব 40 তো ওভাৰঅল হৈ যাব 90 এটা ওভাৰঅলত কিয় বেছি হৈ গল কাৰণ আমাৰ এই 5 নম্বৰ খণ্ডটো ডাবল হিসাব হৈছে ওকে তো হেতু কাৰণে কি হল 90 পৰা 81 মাইনাস কৰি দিয়া 9 পাবা অপচন সি টো কারেক্ট হ'ব নেক্সট এইটো কোৱেশ্চন চোৱা দ্বিঘাত সমীকৰণ 2x² - 5x is equal to 0 ৰ সমাধান গেইটাৰ পূৰণফল লাগে কি লাগে পূৰণফল ওকে তো কোৱাড্ৰেটিক পলিনোমিয়েলৰ ক্ষেত্ৰত বা ইকুৱেচনৰ ক্ষেত্ৰত আমাৰ সমাধান গেইটা পূৰণফল বা 0 গেইটাৰ পূৰণফল কি আছিল c/a আছিল এতিয়া c কোনটো হয় a কোনটো হয় প্ৰথমত থাকাটো a মাজত থাকাটো b আৰু লাষ্টত থাকাটো c হয় ওকে x² ৰ লগত লাগি থাকাটো a আৰু x ৰ লগত লাগি থাকাটো b আৰু অকলে থাকাটো c হয় তো কি হ'ব c আছে 6 a আছে 2 সো 6 2 ৰে হৰণ কৰিলে 3 পাম অপচন b টো কারেক্ট आंसर হৈ যাব এইখিনি আৰু একোই নাই ইয়াৰ পৰা দুটা কোৱেশ্চন আহিছে আৰু এইবিলাক ক্লাস 10 ৰ বস্তু পপুলেশনৰ কোৱেশ্চন কি দিছে কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় নগৰখনৰ বৰ্তমান জনসংখ্যা 10000 হলে 3 বছৰৰ অন্তত নগৰখনৰ মুঠ জনসংখ্যা হ'ব 3 বছৰৰ অন্তত 3 বছৰৰ পিছৰ উলিয়াব লাগে সো 10% তো মই যদি ভগ্নাংশত লিখো দেন কি হয় 1/10 কেনেকে 10% মানে হৈছে 10/100 তো 00 কাটিলো 1/10 পালো 1/10 অৰ্থাৎ কথাটো কি হল বৰ্তমান যদি 10 জন আছে ৰেশিওত 10টা যদি আছে এটা বাঢ়িব 10 জনৰ কাৰণে এটা বাঢ়িব তাৰ মানে কি হ'ব 10 জনৰ কাৰণে এটা বাঢ়িলে 11 হ'ব 10 জনৰ কাৰণে এটা বাঢ়িব 1/10 ইয়াৰ অৰ্থটো কি বুজাইছে যে 10 জনৰ কাৰণে এটা বাঢ়িব 10টা ৰেশিওৰ কাৰণে এটা বাঢ়িব তাৰ মানে কি বাঢ়ি কেনে 11টা হৈ যাব আমাক 3 বছৰৰ কাৰণে খুদিছে কাৰণে মই ইয়াতে কিউব দিম 2 বছৰৰ কাৰণে খুদিলে স্কয়াৰ 4 বছৰৰ কাৰণে খুদিলে টু দি পাৱাৰ 4 বাস 10 কিউব মানে হৈ যাব 1003 টা এইটো আছিল প্ৰেজেন্টৰ কাৰণে আৰু ফিউচাৰৰ কাৰণে আফটাৰ 3 ইয়াৰ্স কাৰণে কোনটো হ'ব এইটো হ'ব আফটাৰ ওকে 10 কিউব মানে 1000 আৰু 11 কিউব মানে হ'ব 1331 ওকে এতিয়া সোয়া আমাক কোৱেশ্চনত দিছে কোনটো যে বৰ্তমানৰটো দিছে নে ফিউচাৰটো দিছে আফটাৰ 3 ইয়াৰ্সৰটো দিছে বৰ্তমানৰটো দিছে 10000 বুলি তো এই বৰ্তমানৰ তলে লিখিম মই ইয়াতে 10000 বুলি বৰ্তমান তলে লিখিলো 10000 তো এতিয়া সাম যে ইয়াতে আছে 1000 ইয়াতে আছে 10000 কিমান গুণ হৈ আছে সোয়া 10 গুণ হৈ আছে ওকে তো আফটাৰ 3 ইয়াৰ্সৰ যদি আমি উলিয়াব লাগে দেন ইয়াৰ লগতো কি কৰিম আমি 10 মাল্টিপ্লাই কৰিম অৰ্থাৎ आंसर উইল বি 13310 অপচন এটো কারেক্ট आंसर হৈ যাব 13310 ইজ দা কারেক্ট आंसर ওকে কাৰণ আমাৰ ৰেশিওত আছিল 1000 সো প্ৰেজেন্ট পপুলেশনটো হৈছে ৰেশিওত অনুপাতত 1000 আৰু অৰিজিনালি একজন দুইজন হিচাপে 10000 জন ওকে তাৰ মানে 1000 অনুপাত মানে 10000 সো 1000 ৰ লগত 10 পূৰণ কৰিলে 10000 পাও তো এইটো হৈছে আমাৰ কিমান গুণ হৈ থাকাটো ওকে তো ইটো ইউনিটাৰী মেথডৰ উলিয়াব পাৰি যে 1000 মানে হৈছে 10000 ওকে তো 1000 টা ৰেশিও মানে হৈছে 10000 তো এটা ৰেশিও মানে কিমান হৈ যাব কাটাকাটি কৰিলে হল কিমান হৈ যাব 10 জন হৈ যাব এটা ৰেশিও মানে 10 জন তো আমাক লাগে 1331 টা ৰেশিওৰ তো পূৰণ কৰি দিয়া 1331 ৰ লগত 10 পূৰণ কৰি দিয়া তো 13310 অপচন এটো কারেক্ট आंसर হৈ যাব তো এইটো হৈছে একদম কমন কোৱেশ্চন এই কোৱেশ্চনটো একদম কমন কোৱেশ্চন হয় বাৰে বাৰে পৰীক্ষা সময়ত আহি থকা প্ৰশ্ন নেক্সট কোৱেশ্চন নম্বৰ 18 এইটোটো ডাইৰেক্ট উঠাই দিছে ডাইৰেক্ট কপি পেস্ট ইমান এলেহুৱা মানে পেপাৰ কাটা কেইজন ইমান এলেহুৱা যে ডাইৰেক্ট কপি পেস্ট যোৱাবাৰৰ পৰীক্ষাত ডাইৰেক্ট কপি পেস্ট সেইকাৰণে মই বাৰে বাৰে চাব দিছিলো আপোনালোকক যে চাওক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাওক বাৰে চাব দিছিলো 225 ৰ বৰ্গমূল কিমান 729 ৰ বৰ্গমূল কিমান
225 হ'ব 15 729 হ'ব 27 মাইনাস আছে মাইনাস দিম 25 বর্গমূল হৈছে এইটো হাঠা বিস্কুট যে আছে হাঠা বিস্কুট বর্গমূল 25 বর্গমূল 5 144 বর্গমূল 12 মাইনাস আছে মাইনাস দিম 16 বর্গমূল 4 4 81 বর্গমূল 9 ঠিক আছে তো এটা বস্তু এটা কাম কৰো সৰু কৰি ল 3 5 15 3 9 27 ওকে তো আৰু কাটাকাটি ক'ব পাৰি নেকি লিষ্ট ফৰ্মত নিব পাৰি নেকি নাই তো আমাৰ এলসিএম কি হ'ব সোৱা 9 আছে 12 আছে 9 আছে এলসিএম কিমান হ'ব 36 একদম মুখে মুখে 36 9 ৰ লগত কি পূৰণ কৰিলে 36 হ'ব 4 পূৰণ কৰিলে তো 4 5 20 মাইনাস 12 ৰ লগত কি পূৰণ কৰিলে 36 হ'ব 3 পূৰণ কৰিলে 12 3 37 গতিকে হেতু ওপৰৰ লগত মাল্টিপ্লাই 5 3 15 বিউ 9 ৰ লগত কি পূৰণ কৰিলে 36 4 পূৰণ কৰিলে তো ওপৰৰ লগত পূৰণ কৰিলে 4 4 16 ওকে 20 মাইনাস 15 আৰু 16 হ'ব 31 তলত থাকিব 36 তো आंसर will be -11/36 অপশন ডি টু কারেক্ট आंसर হৈ যাব 31 ৰ পৰা 20 মাইনাস কৰি দিয়া তো 11 পাবা ডাঙৰৰ আগত মাইনাস আছে মাইনাস আহিব -11/36 ডাইৰেক্টলি কপি পেস্ট যোৱাবাৰৰ পৰীক্ষাৰ পৰা নেক্সট কোৱেশ্চন দ্বিঘাত সমীকৰণ 2x² - 5x + 3 is equal to 0 ইয়াৰ সমাধান গেটাৰ যোগফল আমাক খুদিছে যোগফল খুদিছে তো যোগফল কি হয় -b/a হয় -b/a তো ইয়াতে a কোনটো b কোনটো c কোনটো a প্ৰথমত থাকাটো a হয় মাজত থাকাটো b হয় আৰু লাষ্টত থাকাটো c হয় মানে অকলখৰীয়া থাকাটো c হয় ই বেচৰা একলাখৰীয়াকে থাকে a মানে 2 হয় তলত 2 থাকিব b মানে কি হয় -5 b ৰ হাতত মাইনাস আছে অলৰেডি ফৰ্মুলা এটা মাইনাস গতিকে -5 মাইনাস প্লাস 5/2 ইজ দা কারেক্ট आंसर অপশন সি টু কারেক্ট आंसर হয় বহুত বেছি টাইম কনজিউমিং কোৱেশ্চন নহয় এইবিলা বহুত বেছি টাইম কনজিউমিং সময় নষ্ট কৰা প্ৰশ্ন নহয় টাইম কনজিউমিং প্ৰশ্ন নহয় একদম ফটাফট ওলাই যায় নেক্সট এটো সোৱা একদম ইজি এটোটো গ্ৰেড 4 ত অহাৰ নিচিনা আহিছে 1% of 1 plus 2% of 2 plus 3% of 3 so 1% of 1 মানে কি হয় 1% মানে কি হয় 1/100 of মানে into 1 plus 2% মানে 2/100 of মানে into 2 plus 3% মানে 3/100 of মানে into 3 ঠিক আছে তো 1 into 1 1 1/100 মানে 0.01 plus 2 2 গুণ 4 4 divided by 100 তা মানে কি 0.04 plus 3 3 গুণ 9 9 divided by 100 মানে 0.09 তো একিটা প্লাস কৰি দিলে হৈ গল তো কি হৈ যাব 1 4 5 5 9 14 অর্থাৎ 0.14 হৈ যাব ইয়াৰ কারেক্ট आंसर অপশন ডি টু কারেক্ট হ'ব অপশন ডি ইজ দা কারেক্ট आंसर নেক্সট কোৱেশ্চন ত্ৰিকোণমিতি তো আমি ডিসকাস কৰাৰ ভিতৰত দিয়া আছে ত্ৰিকোণমিতি টান নাহিলে হয়নে নাই টান নাহিলে আশা কৰো আপোনালোকে সকলোৱে পাৰিছে cos θ মান দিয়া আছে 5/13 তেন্তে sin θ মান কি হ'ব cos θ মনত ৰাখিব দিছো কেনেকে বিভিন্ন ধৰণে উপায় আছে মনত ৰাখাৰ আৰু মই তাৰে এটা লোকেল এটা মনত ৰখাৰ উপায় দিছিল কি আছিল এ সকাটোৱে ধান খাবা গিছিল ৰ সকাটোৱে ধান খাবা গিছিল তো sin মানে কি আছিল অপোজিট সাইড বাই হাইপোটেনুস আৰু cos মানে আছিল এডজেসেন্ট সাইড বাই হাইপোটেনুস আৰু tan মানে আছিল অপোজিট সাইড বাই এডজেসেন্ট সাইড ঠিক আছে তো ইয়াতে যেহেতু আমাৰ cos θ দিছে ওকে cos θ দিছে তা মানে কি এডজেসেন্ট সাইড বাই হাইপোটেনুস দিয়া আছে এডজেসেন্ট সাইড দিয়া আছে 5 হাইপোটেনুস দিয়া আছে 3 এতিয়া 5 13 আৰু এটা ইয়াৰ ট্ৰিপলেট কি 12 হ'ব কাৰণ 5 12 আৰু 13 এটা কি হয় এটা ট্ৰিপলেট হয় পাইথাগোৰিয়ান ট্ৰিপলেট হয় ওকে তো 5 আৰু 13 দিয়াই আছে তো আন এটা বাহু হৈ যাব 12 হৈ যাব ওকে তো একদম জাদুৰ নিচিনা হয়নে নাই তো পৰি থাকা বিলাকে গম পায় তো sin θ মানে কি হ'ব এতিয়া sin মানে অপোজিট সাইড বাই হাইপোটেনুস তো অপোজিট সাইড পালো 12 হাইপোটেনুস দিয়া আছে 13 অৰ্থাৎ 12/13 অপশন সি টু কারেক্ট आंसर হৈ যাব একো কৰা দৰকাৰে নাই হয়নে একো কৰা দৰকাৰে নাই 12/13 হৈছে ইয়াৰে শুদ্ধ উত্তৰ নেক্সট দুটা ঘণ্টা a আৰু b a ঘণ্টাটো প্ৰতি 30 মিনিটৰ মুৰে মুৰে আৰু b ঘণ্টাটো 25 মিনিটৰ মুৰে মুৰে বাজি উঠে ওকে ঠিক আছে বাজি উঠে বাজক যদি দুইটা ঘণ্টাই ৰাতিপুৱা 6টা বজাত একেলগে বাজি উঠিছিল তেন্তে ঘণ্টা দুটা বাজি উঠা ঠিক পৰৱৰ্তী সময়টো কি হ'ব নেক্সট মানে কেইটা বজাত ইহতে একেলগে বাজি উঠিব তো কি কৰিম আমি এলসিএম উলিয়াম কাকাৰ a আৰু b ৰ এলসিএম a 30 ঘণ্টাৰ মুৰে মুৰে 30 ঘণ্টা নহয় 30 মিনিটৰ মুৰে মুৰে বাজি উঠে আৰু b 25 মিনিটৰ মুৰে মুৰে বাজি উঠে মিনিটৰ আছে
ओके तो एलसीएम किमान हबो 5 रे काटि दिया 5 6 30 5 5 25 तो ये एलसीएम किमान হৈ যাব 5 6 30 ओके 5 6 गुण 30 5 3 15 अर्थात 150 मिनिटर पिछे पिछे की हबो बाजी उठिब 150 मिनिटर पिछे पिछे बाजी उठिब तो 150 मिनिटर पिछे पिछे तिता 150 मिनिट माने किमान घंटा हितु सोआ तो की करिम 60 रे हरण करिम 60 रे हरण करिम आमी हने नाइ तो 0 0 काटा যাব 6 2 गुण 12 6 2 गुण 12 2 घंटा ओके 2 घंटा আৰু ইফালে কিমান মিনিট আহিব 2 ঘন্টা আৰু কিমান মিনিট আহিব 30 মিনিট আহিব 2 ঘন্টা আৰু 30 মিনিট 2 ঘন্টা আৰু 30 মিনিট পাম আমি ঠিক আছে এটা 6টা বজাত বাজি উঠিছিল 6টা বজাত বাজি উঠিছিল এটা নেক্সট কেইটা বজাত একেলগে বাজি উঠিব 2 ঘন্টা 30 মিনিটৰ পিছত তো প্লাস কৰি দিয়া 2 ঘন্টা 30 মিনিট প্লাস কৰি দিয়া তো কি হ'ব 8 বাজি 30 মিনিট অৰ্থাৎ 8:30 বাজি উঠিব ऑप्शन बी टू करेक्ट आंसर हो যাব एकदम इजी बे কি কৰিলো এলসিএম উলিয়ালো এলসিএম তো আমি ঘন্টালৈ কনভার্ট কৰিম 150 মিনিট মানে কিমান 150 মিনিট এটা 120 মিনিট মানে 2 ঘন্টা নহয় নেকি 120 মিনিট মানে 2 ঘন্টা ओके 2 ঘন্টা বাকি আৰু কিমান 30 মিনিট থাকিলে অৰ্থাৎ 2 ঘন্টা 30 মিনিট থাকিলে 2 ঘন্টা 30 মিনিট থাকিলে ओके তো 2 ঘন্টা 30 মিনিট প্লাস কৰি দিলে হৈ গল 6টা বজাত বাজিছিল আৰু আধা ঘন্টা পিছত বাজিব মানে 8:30টা বজাত একেলগে বাজিব ঠিক আছে ओके नेक्स्ट क्वेश्चन এইটো क्वेश्चन কিন্তু কৰিব পাৰিছানে না এইটো क्वेश्चन আপোনাকে টান নহয় কিন্তু क्वेश्चनটো আৰু টাইম কনজিউমো নহয় মানে টাইম কনজিউমিং क्वेश्चनो নহয় এইটো একৰ পৰা এনলৈ স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফল pn এ সূচিত কৰে তাৰমানে pn মানে কি বুজাইছে pn মানে বুজাইছে 1 2 3 4 ডট ডট আপ টু n লৈকে বুজাইছে স্বাভাৱিক সংখ্যাৰ পূৰণফল বিলা বুজাইছে হে বুজাব দিয়া তেন্তে p1 plus p2 plus p3 plus p4 মান কি হ'ব এটা p1 বুলি কলে ইয়াতে n ৰ জাগাত 1 দিছে নে নাই তো n ৰ জাগাত 1 দিয়া n ৰ জাগাত 1 দিলে অকল 1 আহিব এটা লব লাগে এটা স্বাভাৱিক সংখ্যা লব লাগে তো 1 আহিব p2 বুলি কলে n ৰ জাগাত 2 লৈছে তাৰ মানে আমি দুটা লব লাগিব কি দুটা 1 আৰু 2 লব লাগিব দুটা ইয়াতে সোয়া pn বুলি কলে কি বুলি কৈছে আমাৰ 1 ৰ পৰা n লৈকে পূৰণফল তো n ৰ জায়গা যেতে 1 আমি বহাই দিম তাৰ মানে এটা স্বাভাৱিক সংখ্যা লব লাগে যদি 2 বহাই দিম দুটা স্বাভাৱিক সংখ্যা লব লাগে 3 যেতিয়া আছে তিনটা স্বাভাৱিক সংখ্যা লব লাগে বাস একিটাই 1 পূৰণ 2 পূৰণ 3 আৰু p4 মানে কি হৈ যাব 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 হৈ যাব এতিয়া এখিনি উলিয়াই লোৱা 1 2 গুণ 2 2 3 6 আৰু ইয়াতে কিমান হৈ যাব 2 3 6 6 4 26 আমাক যোগ কৰিব দিছে সোয়া যোগ কৰিব দিছে প্ৰশ্নটো সোয়া কি কৰিব দিছে যোগ কৰিব দিছে p1 p2 p3 p4 গুটিকেটা যোগ কৰিব দিছে আমি যোগ কৰি দিম যোগ কৰি দিয়া ওকে যোগ কৰি দিয়া ওকে তো 24 আৰু 6 30 32 33 হ'ব ইয়াৰে কারেক্ট আনসার 33 হ'ব ইয়াৰে কারেক্ট আনসার অপশন বি টু কারেক্ট আনসার হৈ যাব আশা কৰিছো আপোনালোকে পাৰিছে नेक्स्ट क्वेश्चन तो देखा पाए হয়তো বহুতে ভয় খাইছে কিন্তু ভয় খাবলৈকে একো নাই কমন লোৱা কাটাকাটি কৰা একদম সিম্পল ড্ৰাইভাৰ ওকে তো কি দিছে সোৱা আমি কি কৰিম ওপৰত যেনেকৈ আছে তেনেকৈ লিখিম তলৰ পৰা আমি কি কৰিম সোৱা ইয়াতে 2 ইয়াতে 6 ইয়াতে 4 আছে 2 কমন লব পাৰিম 2 কমন লম তেতিয়া কি হ'ব 2 কমন ললে 1 থাকিব ইয়াৰ পৰা 1 থাকিব 2 কমন ললো ইয়াৰ পৰা 2 কমন ললে 3 থাকিব 3√3 আৰু ইয়াৰ পৰা কমন ললে 2 কমন ললে থাকিব 2√2 ঠিক আছে এতিয়া সোৱা ব্ৰেকেটৰ ভিতৰত থাকাটো সোৱা আৰু ওপৰৰটো সোৱা একেই বস্তু হয়নে নাই 1 + 2√2 + 3√3 ওকে তো 1 + 3√3 + 2√2 একেটাই বস্তু মানে কি হয় সোৱা মই যদি 5 ৰ লগত 4 যোগ কৰো 4 ৰ লগত যদি 5 যোগ কৰো কিবা বেলেগ হ'ব নেকি পজিশন তো চেঞ্জ হ'ব কিন্তু আলটিমেটলি বস্তুখিনি একেটাই তো ইয়াতো একে বস্তু ইয়াতে সোৱা ওপৰত যদিও আমাৰ 2√2 মাজত আছে তলত জেনিবা লাষ্টত আছে তো একো মেটাৰ নকৰে কাৰণ আলটিমেটলি যোগ হৈ আছে তো তলে ওপৰে কাটা যাব তো কি হ'ব তেতিয়া ওপৰত থাকিব 1 তলত থাকিব 2 1/2 ইজ দা কারেক্ট আনসার বেলেগ একোৱে নাছিলে ইয়াতে কমন লব লাগে কাটাকাটি কৰিব লাগে সিম্পল ড্ৰাইভাৰ আছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 25 কি দিছে প্ৰতিটো সংখ্যাৰ অংককেইটা অধক্ৰমত সজোৱাৰ পিছত
সৰ্বোচ্চ আৰু সৰ্বনিম্ন সংখ্যা কেইটাৰ মাজৰ পাৰ্থক্য মানটো হৈছে ওকে তো কি কৰিব লাগিব এই পাঁচটা সংখ্যাবিলাক আমি অধক্ৰমত মানে কি ডাঙৰৰ পৰা সৰুলৈকে সজাই ল'ব লাগিব ডিসেন্ডিং অৰ্ডাৰত আমি সজাই ল'ব লাগিব ওকে তো এক নম্বৰটো কি হ'ব চোৱা এক নম্বৰটো মই যদি ডাঙৰৰ পৰা সৰুলৈকে সজাও 763 হৈ যাব অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈকে সজাই ল'ব লাগে অংককেইটা এক নম্বৰটো সজাই ললো 763 হ'ব ডাঙৰৰ পৰা সৰু দুই নম্বৰটো কি হ'ব দুই নম্বৰটো লিখি দিছো তলত 962 হ'ব আৰু তিনি নম্বৰত কি হ'ব তিনি নম্বৰটো হৈ যাব 985 চাৰি নম্বৰটো হৈ যাব 921 ঠিক আছে আৰু পাঁচ নম্বৰটো হৈ যাব 973 এতিয়া ইয়াৰ পৰা কোনটো ডাঙৰ কোনটো সৰু হেতু বাছি উলোৱা প্ৰথমতে সৰ্বোচ্চ আৰু সৰ্বনিম্ন ডাঙৰ আৰু সৰুটো ইটো হ'ব 763 সৰু হ'ব আৰু ডাঙৰটো হৈ যাব 985 এই দুটাৰ আমাক ডিফাৰেন্স উলিয়াব দিছে 985 ৰ পৰা 763 আমি মাইনাস কৰিব লাগে ডাঙৰৰ পৰা সৰু তো কি হ'ব 5 ৰ পৰা 3 গলে 2 8 ৰ পৰা 6 গলে 2 9 ৰ পৰা 7 গলে 2 222 অপচন এটো কারেক্ট आंसर হৈ যাব ইজি আছিল হয়নে নাই নেক্সট কোৱেশ্চন এনেকুৱা কোৱেশ্চনটো জবাৰো আহিছিল হয়নে টান নহয় কিন্তু টান নহয় ওকে তো √51 plus √134 plus 5 √42 plus √16 plus √9 তো আমি একদম ভিতৰৰ পৰা কৰি আহিম এইখিনি কি হ'ব √9 মানে হৈ যাব 3 √16 মানে হৈ যাব 4 ওকে তো এই √ৰ ভিতৰত এইকিটা যোগ কৰা 42 তাৰ পিছত ইয়াৰ লগত কি হৈ যাব 42 আৰু 4 লগত হৈ যাব 46 3 লগত হৈ যাব 49 এইকিটা যোগ কৰি কিমান পালো আমি 49 পাই গলো 49 এটা আন্ডাৰ ৰুট বৰ্গমূলৰ ভিতৰত আছে 49 তো কি হৈ যাব 49 ৰ বৰ্গমূল হৈ যাব 7 আৰু 7 টো কাৰ লগত মাল্টিপ্লাই হৈ আছে 5 ৰ লগত মাল্টিপ্লাই হৈছে 5 7 গুণ 35 আৰু 35 টো কাৰ লগত যোগ হৈ আছে 134 ৰ লগত যোগ হৈ আছে তো যোগ কৰা কিমান পাবা 169 ইমানখিনি আমি 169 পালো তে 169 ৰ বৰ্গমূল কিমান হৈ যাব 13 হৈ যাব 13 তো আকৌ কাৰ লগত যোগ হৈ আছে 51 ৰ লগত তো কি হৈ যাব 64 তো 64 ৰ বৰ্গমূল 8 হ'ব অপচন সি টো কারেক্ট आंसर হৈ যাব অপচন সি ইজ দা কারেক্ট आंसर আমি একদম ভিতৰৰ পৰা কৰি আহিছো 9 ৰ বৰ্গমূল লৈছো 16 ৰ বৰ্গমূল লৈছো আৰু এই গুটিকেইটা কাৰ লগত যোগ হৈ আছে 42 ৰ লগত ঠিক আছে 49 পালো 49 ৰ বৰ্গমূল হৈছে 7 গটিকে বৰ্গমূল লোৱাৰ পিছত 7 পালো 5 ৰ লগত পূৰণ হৈছে 5 7 গুণ 35 আকৌ 35 টো 134 ৰ লগত যোগ হৈ আছে তো কিমান হৈ যাব 169 ৰ বৰ্গমূল আকৌ কি হয় 13 পালো 13 টো আকৌ 51 ৰ লগত যোগ হৈ আছে তো 64 হল 64 ৰ বৰ্গমূল 8 হয় অপচন সি টো কারেক্ট आंसर হৈ যাব নেক্সট আহিলে কোৱেশ্চন নম্বৰ 27 একদম ক্লাস 10 ৰ হয় এটো বস্তুটো 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হল বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল বৰ্গ সেন্টিমিটাৰ এককত হ'ব তো সোৱা কোনটো দিছে এইটো এটা বৃত্ত হয় ইয়াৰ পৰা এইখিনি বস্তু আমি কাটি উলিয়াব লাগে এইখিনি বস্তু কাটি যি উলিয়ালো ওকে ইয়াৰে এংগলটো দিয়া আছে 30 ডিগ্ৰী অৰ্থাৎ থিটা হৈছে 30 ডিগ্ৰী আমি এইখিনি বস্তুৰ কি উলিয়াব লাগে এৰিয়া উলিয়াব লাগে তো এৰিয়া কি আছিল থিটা বাই 360 পাই r স্কয়াৰ আছিল থিটাৰ মান দিয়া আছে কিমান 30 তো 30 বাই 360 হৈ যাব সোৱা পাই তো যেটো অপচনত আছে তো পাই আৰু মানে ভাবি ইবিলাক মানে টেনশন লব না লাগে ওকে পাই যেটো অপচনত আছে তো পাই বাদ দিয়া পাই তো ৰৈ গলে কথা নাই আমাৰ যেটো অপচনত আছে বাকি নিউমাৰিকেল খিনি আমি চাম r স্কয়াৰ ব্যাসাৰ্ধ অৰ্থাৎ 6 পূৰণ 6 পাই তো বাৰু লগাই দিম লাষ্টত ঠিক আছে যেটো অপচন আছে তো লাষ্টত লগাই দিম আমি অকল নিউমাৰিকেল খিনি চাম ওকে ঠিক আছে তো 0 0 কাটিলো 6 গুণ 37 তলত আছে 37 কাটা যাব ঠিক আছে তো 3 থাকিলে পাই তো লগাই দিয়া 3 পাই অপচন এটো কারেক্ট आंसर তো অপচন বিলাকত পাই বিলাক যদি দিয়া থাকে তাতে আকৌ 22/7 পুট কৰি কেনে কনফিউজ হ'ব নালাগে বা টান কৰি দিব নালাগে আশা কৰো আপোনালোকে পাৰিছে এই প্ৰশ্নৰ উত্তৰটো একদম ইজি আছিল নেক্সট কোৱেশ্চন নম্বৰ 28
24 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা ধাতৱীয় গোলকক কাটি সমানে 8 ভাগ কৰা হ'ল ঠিক আছে 8 ভাগ কৰিছে ইয়াৰে এভাগক পুনৰ এক গোলকৰ আকৃতিত গলাই লোৱা হ'ল নতুন গোলকৰ ব্যাসাৰ্ধ হ'ব এতিয়া সো ডাঙৰ এটা কি আছে এটা গোলক আছে ইয়াক 8টা ভাগ কৰিছে 8টা ভাগ কৰিছে 1 2 3 4 5 6 7 8 8টা ভাগ কৰিছে ঠিক আছে সমানে 8টা ভাগ কৰিছে কৰিলো 8টা ভাগ আৰু ইয়াৰে ৰেডিয়াস কিমান ৰেডিয়াস দিয়া আছে 24 সেন্টিমিটাৰ ওকে এতিয়া সোৱা এই এটা ভাগ আমি কি কৰিছো ইয়াৰে এটা ভাগৰ যিখিনি ভলিউম আছিল সেইখিনি আৰু এটা গোলক আমি তৈয়াৰ কৰিছো তো এই সৰু গোলকটোৰ ৰেডিয়াসটো মই স্মল r বুলি ধৰিছো ডাঙৰ গোলকৰ ৰেডিয়াসটো মই ক্যাপিটেল r বুলি ধৰিছো ডাঙৰ গোলকৰ যেটো আমি ভাগ কৰিম তাৰে ভলিউম হৈছে 4/3 পাই r কিউব সৰু গোলকৰ এই সৰু গোলকৰ ভলিউম হৈ যাব কি হৈ যাব 4/3 পাই r স্কয়াৰ হৈ যাব ওকে এতিয়া সোৱা এই ডাঙৰ গোলকৰ এক ভাগ মানেহে সৰু গোলক তা মানে সৰু গোলকৰ লগত যদি মই 8 পূৰণ কৰো 8টা সৰু গোলক লগ লাগি কিনে ডাঙৰ গোলকটো হৈ যাব ভলিউমটো তো সেই কাৰণে মই সৰু গোলকৰ লগত কি কৰি দিম 8 পূৰণ কৰি দিম তেতিয়া মানে সৰু গোলক 8টা লগ লাগি ডাঙৰ গোলকটো হৈ যায় মিনিংটো হিটুৱে ঠিক আছে তো এতিয়া সোৱা কি হ'ব ইয়াতে মই 4/3 কাটি দিলো পাই কাটি দিলো ঠিক আছে তো r ক্যাপিটেল r মানে ডাঙৰ গোলকৰ ব্যাসাৰ্ধ 24 সেন্টিমিটাৰ 24 কিউব মানে 24 * 24 * 24 is equal to r hey স্কয়াৰ লিখিছো কিউব ইটো হা r কিউব * 8 তো 8 ৰে 24 কাটিম 3 বাৰ যাব এতিয়া r কিউব মানে 3 পূৰণ 24 পূৰণ 24 তো মই ইয়াৰ পৰা r ৰ ভ্যালু উলিয়াম তেতিয়া কি লব লাগিব আমি কিউব ৰুট লব লাগিব ঘনমূল লব লাগিব কাৰ 3 পূৰণ 24 পূৰণ 24 ৰ ওকে তো কি হ'ব সো মই এনেকেওটো ভাঙি লব পাৰিম এনেকেওটো মই ভাঙি লব পাৰিম তে 24 টু 3 পূৰণ 8 ভাঙিব পাৰিম 24 টু 3 পূৰণ 8 ভাঙিব পাৰিম হয়নে নাই দুটা 24 আছিল এটা 24 3 পূৰণ 8 হিচাপে ভাঙিলো আন এটা 24 3 পূৰণ 8 হিচাপে ভাঙিলো এটা ঘনমূল লব লাগে ঘনমূল মানে তিনটা হেনেকে হিচাপত 3 3 3 ঘনমূল হ'ব 3 8 ৰ ঘনমূল হৈ যাব 2 8 ৰ ঘনমূল হৈ যাব 2 তো এইটোৱে কারেক্ট आंसर হয় 2 2 গুণ 4 4 3 গুণ 12 সেন্টিমিটার অপশন এ টু কারেক্ট आंसर অপশন এ ইজ দা কারেক্ট आंसर আশা কৰো পাৰিছে সকলোৱে কোৱেশ্চন নাম্বাৰ 29 এইটো জবাৰ আহা প্ৰশ্ন হয় ডাইৰেক্ট উঠাই দিছে ইমান মানে এলেহুৱা প্ৰশ্ন কথাবিলা যে ডাইৰেক্ট উঠাই দিছে 2 ৰে হৰণ কৰিলে ভাগশেষ 1 থকা 3 ৰে হৰণ কৰিলে ভাগশেষ 2 থকা আৰু 4 ৰে হৰণ কৰিলে ভাগশেষ 3 থকা সংখ্যাবোৰৰ মাত্ৰ এই শব্দটো লগাই দিছে ন্যূনতম স্বাভাৱিক সংখ্যা শব্দটো লগাই দিছে ন্যূনতম স্বাভাৱিক সংখ্যাটো লগাই দিছে নতুনকে আৰু তাৰপিছত অপচনটো বদলাই দিছে বেলেগ আৰু একোৱে কৰা নাই তো কি হ'ব সো আমি কি কৰিম 2 ৰে হৰণ কৰিলে 1 থাকবা লাগে ভাগশেষ 3 ৰে হৰণ কৰিলে 2 থাকিবা লাগে আৰু 4 ৰে হৰণ কৰিলে 3 থাকিবা লাগে অপচন কিটা চালে হল অপচন এটো যদি চাও 2 ৰে হৰণ কৰিলে কি হ'ব 11 2 গুণ 22 1 ভাগশেষ থাকে ঠিকই আছে 3 ৰে হৰণ কৰিলে 3 7 21 2 ভাগশেষ থাকে 3 আছে ঠিকই আছে 4 ৰে হৰণ কৰিলে 5 4 20 ভাগশেষ 3 থাকে ঠিকই আছে ই মানি চলিছে তো ই आंसर হোৱাৰ চান্স আছে গতিকে হিয়াক মই দাগ দিলো নেক্সট যদি চাও মই 2 ৰে হৰণ কৰিলে 2 16 1 ভাগশেষ থাকে ঠিক আছে যদি 3 ৰে চাও 3 5 15 3 5 15 2 ভাগশেষ থাকে ঠিকই আছে যদি 4 ৰে চাও 4 4 16 ভাগশেষ 1 থাকে গতিকে এটো আমাৰ নহয় কাৰণ 4 ৰে হৰণ কৰিলে 3 ভাগশেষ না থাকে 4 4 16 1 ভাগশেষ থাকিব ঠিক আছে নহয় তো অপচন সি টু যদি চাও 2 ৰে যদি চাও 15 2 গুণ 30 1 ভাগশেষ থাকে বুজি পাইছো 3 ৰে যদি চাও 3 2 গুণ 30 ভাগশেষ 1 থাকে গতিকে নহয় ই आंसर হ'ব নোৱাৰে নেক্সট ডি নম্বৰটো যদি চাও 2 ৰে যদি আমি হৰণ কৰি চাও 2 5 গুণ 10 1 ভাগশেষ থাকে 3 ৰে হৰণ কৰিলে 3 3 গুণ 9 2 ভাগশেষ থাকে 4 ৰে হৰণ কৰিলে 4 2 গুণ 8 3 ভাগশেষ থাকে তো ইউ आंसर হ'ব পাৰে মানে আমাৰ কন্ডিশন বিলাক মানি চলিছে এতিয়া কোৱেশ্চনটো আকো এবাৰ সোৱা কি দিছে দা লিষ্ট ন্যাচাৰেল নাম্বাৰ তো এই দুটাৰ কোনটো সৰু লিষ্ট কোনটো সৰু ডি টু কারেক্ট आंसर হৈ যাব জোৱাবাৰৰ প্ৰশ্নই জাস্ট এইখিনি শব্দ লগাই দিছে নেক্সট কোৱেশ্চন নাম্বাৰ 30 একদম বঢ়িয়া প্ৰশ্ন
একজন মানুহে পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰে এটো পি এটো কিউ অৰ্ধবৃত্তাকাৰত আহিছে এনেকৈ আহিছে ঠিক আছে কেনেকৈ আহিছে এনেকৈ আহিছে এইফালে পি এইফালে কিউ হয় ওকে ঠিক আছে আহিছে তাৰে পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ্ৰস্বতম পথেৰে মানে শৰ্টেষ্ট ডিসটেন্স আৰু কিউৰ পৰা পি লৈকে ঘূৰি আহিব এনেকৈ আহিব এইটো শৰ্টেষ্ট ডিসটেন্স হ'ব পি লৈকে ঘূৰি আহিব তো ই কিমান ডিসটেন্সটো 4 কিলোমিটাৰ হয় তো এইটো কি হ'ব এইটো ডায়ামিটাৰ হ'ব ডায়ামিটাৰ 4 কিলোমিটাৰ হ'ব তাৰ মানে ৰেডিয়াস কিমান হ'ব ৰেডিয়াস মানে ডি বাই 2 অৰ্থাৎ 2 কিলোমিটাৰ হৈ যাব এইখিনি কিমান হ'ব এইখিনি হ'ব ডায়ামিটাৰ তো ৰেডিয়াস কিমান হ'ব 2 কিলোমিটাৰ হ'ব মানুহজনে অতিক্ৰম কৰা পথৰ মুঠ দূৰত্ব বা মুঠ দৈৰ্ঘ্য হৈছে তো একবাৰ ইয়াৰ পৰা এনেকৈ গৈছে আকৌ ঘূৰি আহোতে এনেকৈ আহিছে তো এইখিনি ৰাস্তা হয়নে নাই তো কি উলিয়াব লাগিব পেৰিমিটাৰ উলিয়াব লাগিব বাস এইখিনি হয় আৰু একোই নাই পেৰিমিটাৰ উলিয়াব লাগে ঠিক আছে পেৰিমিটাৰ উলিয়াব লাগে তো পেৰিমিটাৰ মানে কি আছিল সোৱা পেৰিমিটাৰ মানে কি আছিল পাই r প্লাস টুৱাইস d আছিল পাই r প্লাস টুৱাইস টুৱাইস r আছিল d নহয় পাই r প্লাস টুৱাইস r বা কি ইউজ কৰিব পাৰা d ইউজ কৰিব পাৰা ডাইৰেক্ট পাই r প্লাস d ইউজ কৰিব পাৰা ডাইৰেক্টলি পাই r প্লাস টুৱাইস r এইটো আছিল পেৰিমিটাৰ ওকে তো কি হ'ব সোৱা পাইটো আমাৰ অপচন আছে টেনশন নাই ৰেডিয়াস মানে কি কৈছো ৰেডিয়াস মানে 2 কিলোমিটাৰ তো r ৰ জায়গা 2 আহিব আৰু ডায়ামিটাৰ মানে কি 4 অৰ্থাৎ 2 পাই প্লাস 4 অপশন বি তো কারেক্ট आंसर হৈ যাব অপশন বি ইজ দা কারেক্ট आंसर কেনেকৈ কি আহিলে আকৌ এবাৰ মই কৈ দিছো বাৰু কেনেকৈ কি আহিলে সোৱা ৰেডিয়াস তো বাৰু 2 কিলোমিটাৰ বুলি গম পালা হয়নে ডায়ামিটাৰ তো যেটো 4 কিলোমিটাৰ হয় সো ৰেডিয়াস তো 2 কিলোমিটাৰ হৈ যাব তো এইখিনি হৈছে অৰ্ধবৃত্তৰ সাৰ্কামফাৰেন্স কি হ'ব পৰিধি কি হ'ব বৃত্তৰ পৰিধি বুলি ক'লে 2 পাই r সো আধা হ'ব তাৰে কি হ'ব পাই r হৈ যাব পাই r তো হৈ যাব এই অৰ্ধবৃত্তৰ পৰিধি পাই আৰু r এতিয়া এইখিনি কি হয় এইখিনি ডায়ামিটাৰ হয় নে নাই ডায়ামিটাৰ হয় সেই কাৰণে ডায়ামিটাৰ টু প্লাস বা টুৱাইস আৰু লিখিব পাৰা ওকে তো পাই মানে পাই ৰেডিয়াস কিমান 2 পাই হ'ব ডায়ামিটাৰ কিমান 4 2 পাই প্লাস 4 ইয়াক কমন ল'ব পাৰিলা হয় কমন ল'লে টুৱাইস পাই প্লাস 2 হলে হয় এনেকৈ অপচন দিব পাৰিলে হয় বাট নিদিলে আমাক ডাইৰেক্টলি দিছে সহজ কৰি দিছে অপচন বি তো কারেক্ট आंसर হৈ যাব আশা কৰো আপোনালোকে এই 30টা প্ৰশ্ন গুটেইকেইটা কারেক্ট কৰিব পাৰিছে গুটেইকেইটা আপোনালোকে কারেক্ট কৰিব পাৰিছে আশা কৰো তো সহজ আছিল ইমানো বেছি মেথছৰ সেকশনৰ পৰা বহুত বেছি টাফ অহা নাছিল ইজি টু মডাৰেট কম আৰু যেহেতু ম্যাক্সিমাম কোৱেশ্চন যোৱাবাৰৰ পৰাই উঠাই দিছে ওকে তো সকলে লাইক কৰিব যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লৈ লব আৰু এতিয়া আমি গ্ৰেড 4 ৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিম হয়নে যি সকলে গ্ৰেড 4 ৰ কাৰণে পঢ়ি আছে আপোনালোকৰ কাৰণে ক্লাস লৈ আহিম টেনশন ল'ব নালাগে